আমি ধুনীয়াকৈ কিনিব পাৰো, কোনো অসুবিধা নাই। কিন্তু অসুবিধাটো হল যে অসমীয়া মানুহ থকা জায়গাত ইমান ব্যাপক খেতি নহয়। আৰু আমি যদি এতিয়া যিকেইটা জাগাৰ নাম কলে সেইকেইটা জাগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ। তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জাগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা, কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব, কাৰণ তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে। চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়াৰ কথাটো বেলেগ, কিন্তু প্ৰেক্টিকেল। কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো, আৰু এই বছৰ আমি শাকৰ দিছো, অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই। আমি অসমত 3টা কাম কৰিলো। প্ৰথম ধানৰ দাম দিলো, গামোচাৰ দাম দিলো, ধান গামোচা হল, তাৰপিছত সৰিয়হৰ দাম দিলো। নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ। থাৰ্ড চব্জিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে, আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো। আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ, মধ্যভোগী সোমাব নিদিওঁ। বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে, তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে, তাত মধ্যভোগীক ৰখিব নিদিয়ে, সমবায় হয়। গতিকে লাৰ্জ স্কেল অসমীয়া ল'ৰাই যদি সমবায় কৰি খেতি কৰে, আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰো, আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই। শাক চব্জিৰ ক্ষেত্ৰতো মান্দি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰো, কোনো অসুবিধা নাই। কিন্তু অসুবিধাটো হল যে অসমীয়া মানুহ থকা জাগাত ইমান ব্যাপক খেতি নহয়। আৰু আমি যদি এতিয়া যিকেইটা জাগাৰ নাম কলে সেইকেইটা জাগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ। তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জাগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা, কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব, কাৰণ তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে। চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়াৰ কথাটো বেলেগ, কিন্তু প্ৰেক্টিকেল। কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো, আৰু এই বছৰ আমি শাকৰ দিছো, অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই। আমি অসমত 3টা কাম কৰিলো। প্ৰথম ধানৰ দাম দিলো, গামোচাৰ দাম দিলো, ধান গামোচা হল, তাৰপিছত সৰিয়হৰ দাম দিলো। নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ। থাৰ্ড চব্জিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে, আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো। আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ, মধ্যভোগী সোমাব নিদিওঁ। বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে, তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে, তাত মধ্যভোগীক ৰখিব নিদিয়ে, সমবায় হয়। গতিকে লাৰ্জ স্কেল অসমীয়া ল'ৰাই যদি সমবায় কৰি খেতি কৰে, আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰো, আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই। শাক চব্জিৰ ক্ষেত্ৰতো মান্দি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰো, কোনো অসুবিধা নাই। কিন্তু অসুবিধাটো হল যে অসমীয়া মানুহ থকা জাগাত ইমান